আপোনালোক আটাইকে মোৰ ইউটিউব চেনেল ষ্টাডি চেণ্টাৰলৈকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম 2017 APSC প্ৰিলিমছৰ জেনেৰেল ষ্টাডিজত অহা কেইটামান কুৱেশ্যন। তো প্ৰথম কুৱেশ্যনটো আমি চাওঁ। প্ৰথম কুৱেশ্যনটোত আছে হু ইজ দ্য ফাউণ্ডাৰ অফ দি ছাউথ ইষ্ট এছিয়া ৰামায়ণী ৰিচাৰ্চ চেণ্টাৰ। অপশ্যন এত আছে লেট ডক্টৰ ভূপেন হাজৰিকা, বিত ডক্টৰ মামণি ৰয়ছম গোস্বামী, অপশ্যন চি ডক্টৰ ধ্ৰুৱজ্যোতি বৰা, অপশ্যন ডি ডক্টৰ মালিনী। ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি ডক্টৰ মামণি ৰয়ছম গোস্বামী। কুৱেশ্যন নম্বৰ 2ত আছে হু ইজ দ্য ৰিচিপিয়েণ্ট অফ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ছলিডাৰিটি এৱাৰ্ড ইন 2015। অপশ্যন এ শ্যাম বেংগল, অপশ্যন বি আমজাদ আলী, অপশ্যন চি আমুল পালেকাৰ, অপশ্যন ডি আদুৰ গোপাল কৃষ্ণন। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ডি আদুৰ গোপাল কৃষ্ণন। কুৱেশ্যন নম্বৰ 3 আছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড সংগীত নাটক একাডেমি এৱাৰ্ড। অপশ্যন এ সুদক্ষিণা শৰ্মা, অপশ্যন বি অনুপমা ভট্টাচাৰ্য, অপশ্যন চি প্ৰতিমা পাণ্ডে বৰুৱা, অপশ্যন ডি আইদেউ সন্দিকৈ। ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি প্ৰতিমা পাণ্ডে বৰুৱা। কুৱেশ্যন নম্বৰ 4ত আছে ইন হুইচ ডিভিজন অফ দি ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি মংগল পাণ্ডে ৱাজ ইণ্ডাক্টেড এজ এ চলজাৰ। অপশ্যন এত আছে 34th বেংগল নেটিভ ইনফেণ্ট্ৰি, অপশ্যন বি 5th ৰয়েল গোৰ্খা ৰাইফলছ, অপশ্যন চি মাদ্ৰাছ লাইট কেভেলৰী আৰু অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ 34th বেংগল নেটিভ ইনফেণ্ট্ৰি। কুৱেশ্যন নম্বৰ 5ত আছে ইণ্ডিয়াছ এভাৰেজ এনুৱেল গ্ৰ'থ ৰেট অফ পপুলেশ্যন ডিউৰিং 2001 to 2011 ৱাজ A 1.64%, B 1.54%, C 1.97% আৰু D 2.64%। ইয়াৰে কাৰেক্ট আনচাৰ হ'ব 1.64%। কুৱেশ্যন নম্বৰ 6 ইন হুইচ ছেক্টৰ মেক্সিমাম প্লান এলোকেশ্যন এণ্ড প্ৰায়ৰিটিজ ৱেৰ গিভেন ইন 12 5-year প্লান ইন আছাম। অপশ্যন এত আছে ৰুৰেল ডেভেলপমেণ্ট, অপশ্যন বিত এগ্ৰিকালচাৰ, অপশ্যন চি ছ'চিয়েল ছাৰ্ভিচ, অপশ্যন ডি ইৰিগেশ্যন এণ্ড ফ্লাড কণ্ট্ৰল। ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি এগ্ৰিকালচাৰ। কুৱেশ্যন নম্বৰ 7 দ্য কণ্ট্ৰিবিউশ্যন অফ এগ্ৰিকালচাৰ ইন ইণ্ডিয়াছ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট ইজ। অপশ্যন এত আছে 14, অপশ্যন বি 24, অপশ্যন চি 34, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি নান অফ দ্য এবভ। এবাৰ আহিছোঁ আমি কুৱেশ্যন নম্বৰ 8লৈকে। দ্য WTO means World Trade Organization. World Trade Organization was founded in 1995 as the successor organization to the UNCTAD, IBRD, World Bank আৰু দি GATT, GAWDT। ইয়াৰে কাৰেক্ট আনচাৰ হ'ব GATT, অপশ্যন ডি। Question number 9. During the freedom struggle, Aruna Asaf Ali was a major woman organizer of underground activities in civil disobedience movement, Swadeshi movement, non-cooperation movement আৰু কুইট ইণ্ডিয়া মুভমেণ্ট। ইয়াৰে কাৰেক্ট আনচাৰ হ'ব non-cooperation movement. Question number 10. The slogan Inqilab Zindabad was first raised by লোকমান্য বালগংগাধৰ তিলক, চন্দ্ৰশেখৰ আজাদ, বীৰ সাভাৰকাৰ, ভগত সিং। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি ভগত সিং। কুৱেশ্যন নম্বৰ 11 আফটাৰ হুইচ ইনচিডেণ্ট মহাত্মা গান্ধী হেড কল্ড নন কোঅপাৰেশ্যন মুভমেণ্ট এজ ইজ হিমালয়ান ব্লাণ্ডাৰ। অপশ্যন এত আছে খেৰা সত্যাগ্ৰহ, অপশ্যন বি চৌৰি চৌৰা, অপশ্যন চি নাগপুৰ সত্যাগ্ৰহ, অপশ্যন ডি ৰাজকোট সত্যাগ্ৰহ আৰু ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি চৌৰি চৌৰা। কুৱেশ্যন নম্বৰ 12 হু এমং দ্য ফলোয়িং অৰ্গেনাইজড এ মাৰ্চ অন দ্য তাঞ্জোৰ কোষ্ট টু ব্ৰেক দ্য সল্ট ল' ইন এপ্ৰিল 1930। অপশ্যন এ ভিঅ' চিদাম্বৰম, অপশ্যন বি কে কামৰাজ, অপশ্যন চি এনি বেচাণ্ট, অপশ্যন ডি চি ৰাজা গোপালচাৰী। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি
C. Rajagopalachari. Question number 13. Who was called the mother of the Indian Revolution? Question number 13. Who was called the mother of the Indian Revolution? Here option A আছে কস্তুৰবা গান্ধী, option B কমলা নেহৰু, option C সৰোজিনী নাইডু, option D ভিকাজি কামা. Here correct answer হ'ব option D ভিকাজি কামা. Question number 14. In the individual satyagraha, Bhinava Vav was chosen as the first satyagrahi. Who was the second? Option A আছে Dr. Rajendra Prasad, option B C. Rajagopalachari আৰু option C Pandit Jawaharlal Nehru, option D Sardar Vallabhbhai Patel. Here correct answer of option C Pandit Jawaharlal Nehru. Question number 15. Who is considered as the founder of Gupta Empire? Option A আছে Chandragupta 2, option B আছে Chandragupta 1, option C আছে Chandragupta, option D আছে Srigupta. Here correct answer হ'ব Srigupta. Question number 16. The first census was conducted at the time of option A Lord Dufferin, option B Lord Lytton, option C Lord Auckland, option D Sir John Napier. Question number 17 আছে there are only two known examples of cave paintings of the Gupta period in ancient India. One of these is the paintings of Ajanta caves. Where is the other surviving example of Gupta paintings? Option A Ellora caves, option B Bagh caves, option C Lomas Rishi caves, option D Nasik caves. Here correct answer হ'ব Bagh caves. Question number 18. Which one of the following Gupta kings had to face the first Huna invasion? Here option A আছে Skandagupta, option B Buddhagupta, option D Purugupta, option D Kumaragupta 1. Here correct answer হ'ব option D Kumaragupta 1. Question number 19. Who among the following anticipated Newton by declaring that all things gravitate to the earth? Here option A আছে Aryabhatta, option B Baramir, option C Buddhagupta, option D Brahmagupta. Here correct answer হ'ব option D Brahmagupta. Question number 20. The quorum of the parliament is fixed at option A 1/10 of the membership of the house, option B 2/3 of the membership of the house, option C 1/3 of the membership of the house, option D 1/8 of the membership of the house. Here correct answer হ'ব option A 1/10 of the membership of the house. Question number 21. Which one of the following industries is known as sunrise industry? Here option A আছে iron and steel, option B আছে cotton and textile, option C আছে information technology আৰু option D আছে tea and coffee. Here correct answer হ'ব option C information technology. Question number 22. How many satellites were launched by Indian Space Research Organization to create history on February 15, 2017? Option A আছে 84, option B আছে 93, option C আছে 102 আৰু option D আছে 104. ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব option D 104. বন্ধুসকল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই বাকিবিলাক কুৱেশ্যন আনসাৰ দিম 2017 অকল 2017 নহয় 2015 14 ঠিক তেনেকৈ 1998 তেনেকৈ মোটামুটি প্ৰায় 8খনমান প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ সলভ কুৱেশ্যন পেপাৰ মই লৈ আহিম আপোনালোকৰ ওচৰত পৰৱৰ্তী ভিডিঅ'বিলাকত গতিকে সেই কুৱেশ্যন আনসাৰবিলাক সলভ কুৱেশ্যন পেপাৰবিলাক পোৱাৰ বাবে লগতে কিছুমান বিষয়বস্তু সম্বন্ধে জ্ঞান লাভ কৰিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এটা কথা যে কেতিয়াবা মাজে সময়ে কিছুমান বিশেষ বিষয়বস্তু লৈ পেলাই এই ভিডিঅ'ত আলোচনা কৰা হ'ব
যেনেকৈ কেতিয়াবা ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট বা কেতিয়াবা ফাণ্ডামেণ্টেল ৰাইটছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, তেনেকৈ কিছুমান বিষয় লৈ পেলাই এই বিষয়বিলাকৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰা হ'ব। তো গতিকে এই আটাইবোৰ বস্তু পাই থাকিবলৈ আপোনালোকে মোৰ চেনেল ষ্টাডি চেণ্টাৰ ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।